মোৰ গাঁও নিৰ্মলা মই ৩ নং দক্ষিণ পশ্চিম বজালী বিশ্বযুক্ত প্ৰাৰ্থী জিলা পৰিষদ আপোনালোকে মোক আশীৰ্বাদ কৰিব আৰু বিপুল ভোটত জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ। ৰাজ্যৰ চৌপাশে চলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। উজনিৰ পৰা নামনিলৈ তুংগত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান। গাঁৱে গাঁৱে ঘৰে ঘৰে প্ৰচাৰ অভিযান ৰাজনৈতিক দলৰ। বজালী জিলাৰ ৩ নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগমে তীব্ৰ গতিৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ। আজি ১৪ নং গোপীনাথ গাঁও পঞ্চায়তৰ গাঁৱে গাঁৱে মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযান। দলীয় নেতাকৰ্মীৰ সহযোগত গাঁৱে গাঁৱে অনুষ্ঠিত কৰে নিৰ্বাচনী প্ৰচাৰ সভা। প্ৰচাৰ অভিযানত উপস্থিত থাকে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়ৰ লগতে অগপ আৰু বিজেপি দলৰ নেতাকৰ্মীয়ে। নবীৰণ বেগমৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত গাঁৱে গাঁৱে ডেকা বুঢ়া আইতাহঁতে হিয়া উজাৰি মৰম আৰু আশীৰ্বাদ দিয়া দেখা যায়। নিৰ্বাচনী দিনসমূহ চাপি অহাৰ লগে লগে ৩ নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ ৪টাকৈ পঞ্চায়তত ৰাইজৰ মাজত নবীৰণ বেগমৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়। নিৰ্বাচনী প্ৰচাৰ অভিযানত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়ে বিৰোধী দল কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা দেখা যায়। মিত্ৰজোঁটৰ প্ৰাৰ্থী নবীৰণ বেগমে খাটিৰ ছবিত ভোট প্ৰদান কৰি ৰাইজৰ উন্নয়নমূলক কাম কৰিবলৈ সুবিধা দিবলৈ ৰাইজক আহ্বান জনায়। অতিকৈ পিছপৰা বজালী জিলাৰ ৩ নং দক্ষিণ পশ্চিম বজালী জিলা পৰিষদৰ সমষ্টিৰ উন্নয়ন কৰাই নবীৰণ বেগমৰ লক্ষ্য আৰু উদ্দেশ্য বুলি সভা সমিতিত বক্তব্য প্ৰদান কৰে। মানে উত্তৰ আমাৰ ব্লকটো আছিল ক'ত কেওটকুছি 55 কিলোমিটাৰ দূৰত্ব অৱদানটো আৰু বেছি তাৰে আমি উত্তৰে গোটেই ব্লকক আমি যাবই নোৱাৰো আমি ভেটি দিব লাগিব 10,000 দিলে ঘৰ 15,000 দিলে ঘৰ 3,000 দিলে অৰুণোদয় এইবিলাক চলি আছে মানে আমি ভাবিলো যে আমিতো এই পাপৰ পৰা মুক্তি পালো বৰপেটা জিলাৰ পৰা বজালীক আহিলো সৰুগতি অভিযোগ সমষ্টি নোৱা হৈ গ'ল সমষ্টিৰ নাম বজালী হ'ল গতিকে আমি চিন্তা কৰিলো এই পঞ্চায়তখন আমি ঠিক কৰিব লাগিব এই 10,000 3,000 1500 1,000 এই কমিশ্যনটো আমি উঠাই দিব লাগিব গতিকে পঞ্চায়তখনৰ নাম কি থলো জানে কি থলো গোপীনাথ গোপীনাথ কাৰ নাম ভগৱানৰ নাম গোপীনাথ মহাপ্ৰভু আৰু গোপীনাথ আমাৰ সভা মহোৎসৱ সত্ৰ আমাৰ ভগৱান ৰাধা গোবিন্দ যেনেকৈ আমাৰ ভগৱান গোপীনাথ আমাৰ ভগৱান সেই ভগৱানৰ নামেৰে এইখন পঞ্চায়ত হৈছে গতিকে ভগৱানৰ শপত খাই নিৰ্বাচন খেলিব লাগিব ভগৱানৰ শপত কৈছো এইবাৰ নিৰ্বাচনত যিসকল জিলা পৰিষদ কাউন্সিলৰ মেম্বাৰ জিতিব এওঁলোকে যদি ৰাইজৰ 10,000 3,000 1500 1,000 খায় এওঁলোকক কিন্তু গোপীনাথে ক্ষমা নকৰিব কাৰণ পঞ্চায়তখনৰ নামে নিষ্ঠাৰ নাপাব কিন্তু এইবাৰ ৰাইজৰ পইচা খাব